নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটো হৈছে আনাৰসৰ টক বা আনাৰসৰ জেলি বা আনাৰসৰ সস, যিকোনো নামেৰেই ক'ব পাৰি আৰু সঠিক কি নাম দিম ময়ো বুজি পোৱা নাই। আপোনালোকে ভিডিঅ'টো চালে গম পাব আৰু এইটোনো মই কেনেকৈ বনাইছোঁ তাকে আজি মই আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টোৰ মাজলৈ লৈ যোৱাৰ আগতে মই আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকে মোক বহুত সহায় কৰিছে, সমৰ্থন কৰিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছে আৰু আপোনালোকে মোক ইমান ভাল কমেণ্টছ কৰিছে। সঁচাকৈ মই কমেণ্টছবোৰ পঢ়ি বহুত সুখী হওঁ আৰু মই সব কমেণ্টছৰে ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ, দিওঁৱেই। যদি কোনোবা এটা কমেণ্টছৰ ৰিপ্লাই দিবলৈ থাকি যায় আপোনালোকে বেয়া নাপাব আৰু মোক ক্ষমা কৰি দিব। মই পাৰোঁ মানে কমেণ্টছখিনিৰ ৰিপ্লাই দিবলৈ যত্ন কৰোঁ আৰু বহুতে মোক প্ৰশ্ন কৰিছে মই ক'ত থাকোঁ বা কিবা কিবি কিছুমান বস্তুৰ নামো সুধিছে। মই কুৱেশ্যন এনচাৰ প্ৰশ্ন উত্তৰৰ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। সেইকাৰণে আপোনালোকৰ মনত যদি কিবা প্ৰশ্ন হয় আপোনালোকেও মোক কমেণ্টছত সুধিব পাৰে আৰু মই এদিন লাইভ আহিম বুলি ভাবিছোঁ। আপোনালোকে কি কয় জনাবচোন। মই লাইভ অহাটো আপোনালোকে বিচাৰেনে? যদি বিচাৰে মোক কমেণ্টছত লিখিব আৰু আপোনালোকৰ মনত যদি কিবা প্ৰশ্নও আছে মোক কমেণ্টছত লিখিব, মই তাৰ উত্তৰ দিবলৈ যত্ন কৰিম। আৰু এতিয়া বেছি কথা নাপাতি মই ভিডিঅ'টোলৈ লৈ যাওঁ। কেনেকৈনো মই আনাৰসৰ এয়া জেলি বনালোঁ তাকে আপোনালোকক দেখুৱাম, আহক। আনাৰসৰ জেলি বনাবৰ কাৰণে মই প্ৰথমে আনাৰস এটা লৈ লৈছোঁ। আনাৰসটো মই ভালদৰে ধুই অকণমান শুকুৱাই লৈছোঁ। এইটো আনাৰস হয় আৰু এতিয়া মই আনাৰসটোৰ বাকলি গুচাই লওঁ ধুনীয়াকৈ, সৰু টুকুৰা কৰি কাটি লৈ ইয়াক পিচিব লাগিব। মই দেখুৱাই আছোঁ আপোনালোকক। এয়া মই আনাৰসটো কাটি লৈছোঁ আৰু আনাৰসটো 4 টুকুৰা কৰি মাজত এই শিৰা এটা থাকে, এই শিৰা টুকুৰা মই কাটি পেলাম। এই টুকুৰা নিদিওঁ, এই টুকুৰা দিলে খজুৱতি হয় বুলি কয়, এই টুকুৰা বোলে খালে খজুৱতি হয়। সেইকাৰণে মই এই 4 টুকুৰাৰ এই মাজৰ এই টুকুৰা কাটি দিছোঁ। আৰু এতিয়া এনেকৈ সৰু টুকুৰা কৰি ল'ম। সেয়া হৈ গৈছে। এয়া আমাৰ আনাৰসৰ টুকুৰা কটা হৈ গ'ল। এতিয়া মই মিক্সি জাৰ এটাত এইখিনি পিহি ল'ম। এয়া মোৰ আনাৰসখিনি পিচি হৈ গ'ল। এয়া চাওকচোন একেবাৰে মিহি হৈ গৈছে। ইয়াত পানী মিলোৱা নাই কিন্তু দেই, আনাৰসৰ ৰসৰে এয়া পানী হয় আৰু পানী মিলাবও নালাগে, বেছি পনীয়া হৈ যাব। আনাৰস চেনি মানে ৰস ভৰা এয়া ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই এইখিনি কেৰাহী এখনত দি গৰম কৰিম। এয়া মই কেৰাহীখন গেছত দি দিলোঁ আৰু এইখিনি ইয়াতে মই আনাৰসৰ ৰসখিনি কেৰাহীখনতে ঢালি দিছোঁ। এতিয়া গেছটো জ্বলাই দিম। এয়া মই এনেদৰে লৰাই থাকিম আৰু গেছৰ ফ্লেমটো মই মিডিয়ামতে থৈছোঁ। এয়া এইদৰে আমি লৰাই থাকিম যেতিয়ালৈকে ডাঠ নহয়গে। এয়া অকণমান ডাঠ হৈ আহিছে। এতিয়া ইয়াত আমি এয়া চেনি 250 গ্ৰাম হয়, এয়া 250 গ্ৰাম চেনি আমি ইয়াতে দি দিছোঁ আৰু এয়া ভালদৰে মিলাই দিম। গেছটো আকৌ মই বেছি কৰি দিছোঁ, বেছি মানে মিডিয়ামত কৰি দিছোঁ, কম কৰি দিছিলোঁ। মই এনেকৈ লৰাই থাকিম। লৰাই নাথাকিলে তলত লাগি যাব, সেইকাৰণে লৰাই থাকিব লাগিব।
আৰু ইয়াত মই এয়া তেজপাত দুখন আৰু এইকণ অকণমান ডালচেনি হয় ডালচেনি দি দিছোঁ আৰু এইটো ডাঙৰ ইলাইচি আৰু সৰু লং দুটা আৰু এয়া হৈছে আমাৰ ইলাইচি হয় এই তিনিটা ইলাইচি হয় সৰু ইলাইচি অকণমান দি দিছোঁ ইয়াতে ফ্লেভাৰটো ভাল আহিব সেইকাৰণে মই এইকেইটা দি দিছোঁ নিদিলেও হয় বাৰু একো কথা নাই যে দিবই লাগিব তেনেকুৱা একো কথা নাই গোটাকে দিছোঁ আৰু যেতিয়া হৈ যাব এই টুকুৰা আমি উঠাই দিম নতুবা দাঁতত লাগিব পিচি দিয়া হ'লে ভাল আছিলে মোৰ পিছা নাছিল সেইকাৰণে মই গোটাকেই দিলোঁ এয়া চেনি দিয়াৰ লগে লগে পনীয়া হৈ আহিছে দেখিছেনে অলপ পনীয়া হৈ যায় চেনি দিয়াৰ লগে লগে আৰু ভালদৰে আমি এনেদৰে মিলাই থাকিব লাগিব অকণমান দেৰি লাগে আৰু ৰসখিনি ডাঠ হ'বলৈ আৰু সেইকাৰণে আমি লৰাই থাকিব লাগিব গেছটোৰ পৰা আঁতৰি যাব নোৱাৰোঁ এয়া উফন্দি উঠিছে আৰু এইখন অকণমান ডাঙৰ কেৰাহী এখন ল'ব লাগে এয়া দেখিছেনে এনেকৈ উফন্দি উঠে আমি যদি সৰু কেৰাহী এখন ল'লোহেঁতেন পৰি গ'লহেঁতেন আৰু চিম গেছত কৰিব লগাত পৰিলহেঁতেন আৰু তেতিয়াতো আৰুৱে বহুত দেৰি লাগিব এতিয়া মই গেছটো মিডিয়ামত দিছোঁ আৰু সেইকাৰণে এয়া উফন্দি উঠিছে মোৰ কেৰাহীখন অকণমান ডাঙৰ ৰসৰ পৰিমাণ হিচাপে সেইকাৰণে ওপৰতে উঠি যোৱা নাই আৰু মই লৰাইও আছোঁ আনাৰসৰ জেলি বা জাম এইটো মই জাম একদম টাইট কৰি নবনাওঁ অকণমান জেলি বা টক বুলি যে কয় টমাটৰ বিলাহীৰ টক তেনেকুৱা হিচাপত অকণমান পনীয়াকৈ বনাম মই আমৰ জাম এটাৰ ৰেচিপি দিছিলোঁ আপোনালোকে চালে চাকৈ আৰু নাই চোৱা যদি চাবচোন সেইটো কিন্তু অলপ বহুতে ডাঠ হৈছিলে আৰু খাবলৈও ভাল হৈছিলে আৰু আপোনালোকে বহুতে চাইছেও মোৰ ভাল লাগিছে বাৰু আৰু এইটো ৰেচিপিও চাব আপোনালোকে আৰু চাই পেলানি লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব সময়মতে আৰু মোকো সহায় কৰা হ'ব তেতিয়াহে মোৰ চেনেলটো আগবাঢ়ি যাব নহয়নে নতুবা মোৰ চেনেলটো ৰৈ যাব আৰু ছাবস্ক্ৰাইব যদি নাবাঢ়ে চেনেলটো কেনেকৈ আগবাঢ়িব সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে ভিডিঅ'টো চোৱাৰ লগে লগে যিসকলে কৰা নাই ছাবস্ক্ৰাইব তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি লয় আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে বা মোৰ ভিডিঅ' চাইছে তেওঁলোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণেহে মোৰ চেনেলটো আগবাঢ়ি গৈছে নতুবা মই ভিডিঅ' বনাম আৰু যদি কোনেও নাচায় বা মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে তেনেহ'লে মোৰ চেনেলটো আগবাঢ়ি নাযাব নহয়নে বাৰু আৰু মোৰো ভাল নালাগিব যদি কোনেও নাচায় বা ছাবস্ক্ৰাইবে নকৰে আপোনালোকে ইমান সহায় সমৰ্থন কৰাৰ কাৰণে মোৰ চেনেলটো আগবাঢ়ি গৈছে আৰু মোৰো ভাল লাগিছে আৰু নতুন নতুন ভিডিঅ'বোৰ বনাবলৈ মই উৎসাহ পাওঁ সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে এয়া দেখিছেনে কথাৰ মাজতে আৰু হৈয়ে গৈছে এতিয়া গেছটো চিম কৰি দিলোঁ আৰু ইয়াত অকণমান নিমখ মিলাই দিম এয়া ইমানখিনি মই নিমখ ইয়াতে মিলাই দিছোঁ আৰু অকণমান দি দিওঁ এতিয়া মই ভালদৰে এনেদৰে মিলাই থাকিম ইয়াত এতিয়া মই অকণমান জ্বলা দি দিওঁ এয়া জলকীয়া পাউডাৰ হয় মই ঘৰত বনোৱা দেই সেইকাৰণে কালাৰটো এনেকুৱা লাগিছে অকণমান জ্বলা দিলে কি হ'ব খাবলৈ ভাল হ'ব জ্বলা টেঙা মিঠা চবৰে ৰস হ'ব সেইকাৰণে মই অকণমান জ্বলা মিলাই দিছোঁ আমৰ জেলি বনাওঁতে আমৰ জাম বনাওঁতে মই জ্বলাও মিলোৱা নাছিলোঁ আৰু কোনো ধৰণৰ এনেকুৱা মছলা মিলোৱা নাছিলোঁ আনাৰস ৰসতহে মই মিলাইছোঁ অকণমান জ্বলা টেঙা চবৰে সোৱাদ আহক বুলি অকণমান বেলেগ টাইপত বনাইছোঁ জাম বুলি নহয় মানে মই কৈছোঁ বিলাহীৰ টক যেনেকুৱা হয় তেনেধৰণে মই বনাইছোঁ অকণমান জ্বলা লাগিব
এয়া দেখিছেনে হৈ আহিছে আৰু মই লাহে 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 মিলাই দিছোঁ ইয়াত এতিয়া মই অকণমান এয়া কাশ্মীৰী লাল মিৰ্চ হয় এইটো জ্বলা নহয় অকণমান কালাৰটো ধুনীয়া হ'বৰ কাৰণে অকণমান মিলাই দিছোঁ এইটো নিমিলালেও একো কথা নাই আৰু আপোনালোকে জ্বলা বেছি খাই যদি অকণমান বেছিও মিলাব পাৰে মই আৰু অকণমানহে মিলাইছোঁ বাৰু অকণমান জ্বলা হ'লে ভালো লাগে নহয়নে বাৰু কাৰণ মই আমৰ জাম বনাইছোঁ তাত জ্বলা দিয়া নাই সেইকাৰণে মই ভাবিলোঁ এইটো অকণমান জ্বলাকৈ বনাওঁচোন আমাৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া আৰু বটলত ভৰোৱাবহে লাগে এতিয়া মই ইয়াত ভিনেগাৰ অকণমান দি দিম ভিনেগাৰ দিলে কি হ'ব বস্তুখিনি কেইবামাহ হ'লেও বেয়া নোহোৱাকৈ থাকিব এয়া 2 চামুচমান হ'ব ডাঙৰ চামুচেৰে মই 2 চামুচ ভিনেগাৰ দি দিলোঁ আৰু এইখিনি ভালদৰে মিলাই দিম এয়া দেখিছেনে একদম ধুনীয়া লাগিছে এয়া মই আপোনালোকক কৈছোঁৱে এয়া জাম নহয় জেলি হয় এয়া অলপ পনীয়া হৈছে জামবোৰ ইয়াতকৈ অলপ আৰু ডাঠ কৰিব লাগিব কিন্তু এয়া মই জেলি বনাইছোঁ মানে টমাটৰ চচৰ দৰে বনাইছোঁ সেইকাৰণে অলপ পাতলকৈ ৰাখিছোঁ এয়া চব এনেকুৱা অৱস্থাতে আমি ৰাখিব লাগিব এয়া হৈ গ'ল আৰু যদি বেছি ডাঠ কৰি দিওঁ তেতিয়া এইখিনি জাম হৈ যাবগৈ তেতিয়া এনেকৈ নপৰিব আৰু সেইকাৰণে মই গেছটো বন্ধ কৰি দিলোঁ আৰু এয়া মোৰ জেলি আনাৰসৰ জ্বলা মিঠা টেঙা জেলি তৈয়াৰ হৈ গ'ল এয়া এতিয়া মই গৰমে গৰমে বটলত ভৰাই থ'ম এয়া মই কেৰাহীখন নমাই দিলোঁ আৰু ইয়াত থকা এই যে আমাৰ তেজপাত দিছিলোঁ এইকেইটা মই নমাই দিছোঁ এয়া আৰু চামুচ এখনৰে ইলাইচি এয়া লং আৰু ইলাইচি এইবোৰ আঁতৰাই দিছোঁ নতুবা বেয়া লাগিব বেয়া নহয় মানে আৰু অকণমান দাঁতত লগাতে লাগিব নহয়নে সেইকাৰণে মই ভাবিলোঁ এইবোৰ এতিয়া আঁতৰাই দিয়াই ভাল এয়া আঁতৰাই দিছোঁ ডালচেনিৰ ফ্লেভাৰটো বহুত ধুনীয়া আহে আৰু বহুত ধুনীয়া লাগিছে মানে একদম বহুতেই ধুনীয়া লাগিছে চাওকচোন কিমান ধুনীয়া হৈ গ'ল একেবাৰে আৰু এয়া মই ডাঠ কৰা নাই মানে জামৰ দৰে ডাঠ কৰা নাই পনীয়া কৰিছোঁ জেলিৰ দৰে টমাটৰ চচটো যেনেকুৱা হয় অকণমান পনীয়া তেনেকুৱা কৰিছোঁ এয়া ধুনীয়াকৈ হৈ গৈছে এতিয়া মই বটল এটাত ধুনীয়াকৈ ভৰাই দিম এয়া আৰু গৰমে গৰমে ভৰাই দিম পিছত অলপ ডাঠ হৈ যাব এতিয়া যিমান আমি পনীয়া দেখিছোঁ সিমান পনীয়া হৈ নাথাকে অলপ ডাঠ হৈ যাব সেইকাৰণে মই এতিয়া গৰমে গৰমে ভৰাই দিম আৰু এইটো এটা মই বটল লৈ লৈছোঁ এইটো জামৰ বটল আছিলে ধুনীয়াকৈ ধুই শুকুৱাই মই ভালকৈ লৈছোঁ সদায় চিচা বটলত থ'লে ভাল আৰু চিচা বটলত বস্তুবোৰ থ'লে বেয়া নহয় সেইকাৰণে মই যিমান পাৰোঁ চিচা বটলতে থ'বলৈ যত্ন কৰোঁ আৰু এয়া দেখিছেনে এইটো ধুনীয়াকৈ চাফা কৰি শুকুৱাই লৈছোঁ এতিয়া মই লাহেকৈ এইখিনি ইয়াত ভৰাই দিম মই গৰমে গৰমে ভৰাই আছোঁ এয়া মই গৰমে গৰমে ভৰাই আছোঁ ভালদৰে কেৰাহীখনৰ পৰা চুচি লৈ বটলটোত ভৰাই দিছোঁ এয়া দেখিছেনে এবটল হৈছে আৰু এটা আনাৰসে আমাৰ এবটল হৈছে এয়া কিমান ধুনীয়া লাগিছে আৰু ইয়াৰ গন্ধটো বহুত ধুনীয়া হৈছে কাৰণ মই ইয়াত ইলাইচি তেজপাত ডালচেনি এইবোৰ দিছিলোঁ সেইকাৰণে বহুত ধুনীয়া হৈছে আৰু খাবলৈও ধুনীয়া হয় মই আগতে বনাইছোঁ এনেকুৱা বাৰু
এতিয়াও অলপতে এবটল বনাইছিলোঁ, সেইটো ভিডিঅ' কৰি আপোনালোকক দেখুৱাবলৈ নহ'ল। সেইটো জল্দি জল্দি খায়ো খতম হ'ল। ইমানেই ভাল লাগে মানে, কাৰণ ইয়াত জ্বলাও দি দিছোঁ নহয়। আমৰ মই জামটো বনাওঁতে তাত জ্বলা দিয়া নাছিলোঁ, এইটোত অকণমান জ্বলা দিয়াৰ কাৰণে খাবলৈ ইমানেই ভাল হৈছে। এবটল বনালোঁ, এটা আনাৰস বনালোঁ, সেইটো খতম হৈ গ'ল। এইটো ছেকেণ্ডটো বনাইছোঁ। চব কিমান ধুনীয়া হৈছে দেখিছেনে? পূৰা এবটল, এটা আনাৰসে এবটল ওলাই গৈছে আৰু খাবলৈ বহুত ধুনীয়া হয়। আৰু আপোনালোকেও বনাই চাবচোন এনেকৈ। আৰু মই এইখিনি যেতিয়া অলপ ঠাণ্ডা হ'ব তেতিয়া মইনো এই জেলিখিনি কিহৰ লগত খাওঁ আপোনালোকক দেখুৱাম। এয়া আমাৰ বটলটো ঠাণ্ডা হৈ গ'ল, দেখিছেনে কিমান ধুনীয়া লাগিছে। বটলটো জামৰ বটল হয়, সেইকাৰণে একেবাৰে কিনা জামৰ লেখীয়াই লাগিছে নহয়নে? এয়া মই আপোনালোকক খুলি দেখুৱাম ঠাণ্ডা হোৱাৰ পিছত। এয়া দেখিছেনে ইমান ধুনীয়াকৈ হৈ গৈছে। আৰু এনেকুৱা এটা বটল আমি বজাৰত যদি কিনিবলৈ যাওঁ, এয়া দেখিছেনে প্লেটখনত লিখা আছে পইচাটো কিমান, 190 টকা। 190 টকা ইয়াত লিখা আছে। এখন এনেকুৱা এটা জামৰ বটল বা জেলিৰ বটল যদি আজি বজাৰত কিনিবলৈ যাওঁ 190 টকা ল'ব, কিন্তু আমি 30-40 টকা এটা আনাৰসে কিমান ধুনীয়াকৈ ঘৰতে এবটল জাম বনাই দিব পাৰোঁ নহয়নে? আৰু নিজৰ মতে আমাক জ্বলা মিঠা যিমান লাগে সেইমতে আমি তেনেদৰে বনাই ল'ব পাৰোঁ। আৰু এয়া মই চামুচৰো উলিয়াই দেখুৱাইছোঁ চাওকচোন। এয়া মই কৈছোঁৱে এইটো জাম নহয়, জেলি হয়, সেইকাৰণে অকণমান পনীয়া হৈছে। আৰু এইবোৰ আমি ৰুটিৰ লগত, এটা ৰুটি লৈ মই আপোনালোকে ঘিউ লগাই থৈছোঁ, ৰুটিটো শুকান ৰুটি হয়, তাত ঘিউ লগাই দিছোঁ। অকণমান এনেকৈ জাম লগাই চাৰিওপিনে মিলাই লৈ আমি কি কৰিব পাৰোঁ, বটছেক টিফিনত দিব পাৰোঁ। এনেকৈ ৰোল বনাই দিব ধুনীয়াকৈ। এনেকৈ কৰি এইটো দেখিছেনে ৰুটিটো, এনেকৈ আপুনি বটছে ল'ৰা ছোৱালীক টিফিনত দিব পাৰিব। আকৌ আমি কি কৰিব পাৰোঁ, ব্ৰেডৰ লগতো খাব পাৰোঁ অকণমান। এনেকৈ লৈ পেলানি ধুনীয়াকৈ মিলাই এয়া দেখিছেনে ধুনীয়াকৈ আমি মিলাই দিলোঁ। এয়া এনেকৈ কৰি আমি ব্ৰেডৰ লগতো আমি খাব পাৰোঁ। এতিয়া দেখিলে নহয় কিমান কম পইচাতে অকণমান ঘৰত কষ্ট কৰি ধুনীয়াকৈ আমি জাম বনাই বা জেলি বনাই মনৰ পচন্দমতে জ্বলা টেঙা দি ধুনীয়াকৈ আমি খাব পাৰোঁ। আৰু ভিনেগাৰ দি দিছোঁ, বহুত দিনলৈকে বেয়া নহয়। ফ্ৰিজত থৈ দিব, ফ্ৰিজত থ'লে আৰুৱে বেয়া নহয়। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে, যদি ভাল পালে তেতিয়াহ'লে আপোনালোকেও বনাই চাব পাৰিব। আৰু বনাই চাই খাই কেনেকুৱা পালে মোক কমেণ্টছত জনাব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ' চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকক মই বহুত বহুত হৃদয়ৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু যিসকলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো মই অনুৰোধ কৰিছোঁ যাতে মোৰ ভিডিঅ'বোৰ চাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, তেতিয়াহে নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু মই আপোনালোকৰ ভাল পোৱাকৈ মই ভিডিঅ'বোৰ দিবলৈ যত্ন কৰিম। আৰু আপোনালোকেও কমেণ্টছত লিখিব কেনেকুৱা ভিডিঅ' দিলে আপোনালোকে ভাল পাব, সেইমতে মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু ইমান দেৰিলৈকে আপোনালোকে যে মোৰ ভিডিঅ'টো চালে তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু মোক সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব। আৰু ইমানতে সামৰিলোঁ, ধন্যবাদ।